আপোনালোকে ঘৰতে কেনেকৈ বনাব পাৰি তাকে অকমান আপোনালোকৰ লগত শেয়াৰ কৰিম আপোনালোকৰ সুবিধাৰ বাবে আৰু যেটো মইও বনাম আপোনালোকেও ঘৰতে বনাব পাৰিব Hello everyone, good evening. মই মনালিসাই মোৰ নতুন এটা ভিডিও লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু ৰাতিপুৱা ভিডিও আৰম্ভ কৰিব নোৱাৰিলো যেহেতু ৰাতিৰ পৰা বৰষুণ দিছে এতিয়া 3টা বজালৈকে এতিয়া 3টা বাজিয়ে গল আৰু এতিয়া পাহে ভিডিওটো আৰম্ভ কৰিছো যেহেতু বৰষুণটো এৰিলে আৰু বৰষুণ দি থাকিলে মানে মাতবোৰ নুহুঠে যে ভিডিও কৰি থাকিলে সেইবাবে ভিডিওটো নকৰিলো আৰু এতিয়া বৰষুণটো এৰিছে আৰু এতিয়া ষ্টাৰ্ট কৰি দিছো ভিডিওটো আৰু আজিৰ ভিডিওটো কি হ'বলৈ গৈ আছে আপোনালোকেটো টাইটেল আৰু থাম্বনেল চাই গম পাইছে হয় আজি ভাবিছো আপোনালোকে এটকাও খৰচ নোহাকে ঘৰতে কেনেকৈ ঘৰ মোছা ষ্টিকডাল বনাব পাৰিব একে অকমান আপোনালোকৰ লগত শেয়াৰ কৰিম যেটো আপোনালোকৰ সুবিধাৰ বাবে মইও বনাম আপোনালোকৰ লগতো শেয়াৰ কৰিম আপোনালোকে মোৰ পৰা শিকিব পাৰিব বনাবলৈ ঘৰতে কেনেকুৱা হয় আপোনালোকে ভিডিওটো হেখলকে চালে গম পাব কিমান এটা ধুনিয়া হয় আপোনালোককটো কৈছে এটকা খৰচ নহয় বুলি আপোনালোকৰ ঘৰতে থকা বস্তুৰে বনাব পাৰিব আৰু এতিয়া মইও বনাব আপোনালোকেও চাই থাকক আৰু মোৰ পৰা শিকি আপোনালোকেও ঘৰতে বনাব পাৰিব যদি বনাই কিন্তু কমেন্ট এটা কৰিবলৈ নাপাহৰিব দেই যোনে বনাই মানে কেনেকৈ বনাও কি কৰো সকলোখিনি দেখাই যাম খালি ভিডিওটো অলপ স্কিপ নকৰিব হেখলকে চাই থাকিব আৰু নতুন চোৱাসকলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু এতিয়া যাও বনাবলৈ চাই থাকক ভিডিওটো এতিয়া এটা স্পৰ্টিং লৈছো আৰু স্পৰ্টিংটো প্ৰথমতে মই হাত দুখন কাটি লৈছো আৰু এটো একেবাৰে পুৰণা স্পৰ্টিং হয় মানে থৈ দিয়া আছিল আৰু এটো আজি কামত চলাও বুলি ভাবিলো আৰু হাত দুখন প্ৰথমতে কাটি লৈছো আৰু তাৰ পিছত ডিঙিটো কাটিলো মানে জিটো ডিঙি ৰাউন্ডটো হেতু কাটি লব লাগিব এতিয়া মোৰ কাটি হৈ গল আৰু মই কোনগিটা কাটিলো আপোনালোকে দেখিলেই নহয় আৰু এতিয়া ভাল দৰে মানে সমানকে জাপি লব লাগিব দুভাগ কৰি আৰু কেনেকৈ জাপিছো আপোনালোকে দেখিছেই নহয় কিন্তু সমান হ'ব লাগিব বস্তুটো আগৱা পিছৱা হৈ থাকিলে মানে এডাল লিখল এডাল চুটি তেনেকুৱা হয় আৰু এতিয়া যেটো সমান হৈ গল মই কেচি এখন লৈ এতিয়া এটা অনুমানত মানে বহুত বেছি ডাঙৰো কৰিব নালাগে বহুত বেছি সৰু কৰিব নালাগে এটা অনুমানত এনেকৈ কাটি যাব লাগিব মিহি মিহিকৈ আৰু আপোনালোকে দেখিছে নহয় মই কিমানটো মানে ডাঙৰ কৰিছো কিমানটো সৰু কৰিছো আৰু গুটেখিনি কিন্তু এনেকৈ কাটি দিব নালাগে অকমান এনেকৈ ৰাখিব লাগিব আপোনালোকে ভিডিওটো মতে মই যেনেকৈ কৰিছো তেনেকৈ চাই চাই বনাই যাব আৰু এতিয়া ঠিক একেদৰে গুটেখিনি এতিয়া কাটি লব লাগিব এনেকৈ মিহি মিহিকৈ গুটেখিনি মোৰ কাটি হৈ গল আৰু এতিয়া কিনাৰত আছে দুডাল আৰু এই দুডাল যেটো জয়েন খাই আছে এতিয়া কেচিখন এনেকৈ সুমুৱাই কাটি লব আৰু এতিয়া সম্পূৰ্ণকৈ কাটি ললো মই আৰু কেনেকৈ কাটিছো আপোনালোকেটো দেখিলে একেবাৰে এটা নিয়মত কাটি যাব ভালদৰে আৰু এতিয়া মই ভালদৰে সমান কৰি লম এখিনি মানে সমান হ'ব লাগিব গুটে বস্তুখিনি আৰু এই চকচোন কিমান ধুনিয়া হৈছে আৰু এনেকৈ আপোনালোকেও কাটি যাব এটা অনুমানত আকৌ এতিয়া এটা বেলেগ স্পৰ্টিং লৈছো আৰু মোক দুটা স্পৰ্টিংয়ে প্ৰয়োজন হ'ব বহুত বেছি বাৰু নালাগে আৰু ঠিক একেদৰে আগৰটো নিচিনাকে এতিয়া কাটি লৈছো হাত দুখন প্ৰথমতে তাৰ পিছত কাটি লম ডিঙি মানে ৰাউন্ডটো আৰু তাৰ পিছত মিহিমিকৈ কাটি যাম আৰু মই কেনেকৈ কাটিলো আপোনালোকে দেখিলেই নহয় আৰু আপোনালোকে বনালে কিন্তু সমান সমানকৈ কাটি লব এটা অনুমানত আৰু এইখন এখন দুখন কাটি ললো আৰু বাৰু নালাগে আৰু এতিয়া লৈছো মই এডাল পাইপ লৈছো আৰু আপোনালোকে মানে ইচ্ছা কৰিলে বাহৰো বনাই লব পাৰে আৰু যদি আপোনালোকৰ পুৰণি ঘৰ মোছা থাকে তাৰ যদি ছিগি যায় তেতিয়া হলে আপোনালোকে পুৰণি ষ্টিকডালো লব পাৰিব আৰু এতিয়া এডাল মানে জ্বলাই আনিছো মম আৰু মমডালত মই এটা গজাল ব্যৱহাৰ কৰিব লাগিব যেহেতু পাইপডালত সেইবাবে মমডালত এনেকৈ গৰম কৰি লৈছো আৰু দুটা গজাল লৈছো কিন্তু ইয়াৰ পৰা এটাহে ব্যৱহাৰ কৰিম আৰু গজালটো গৰম কৰি এতিয়া পাইপডালত মানে ভৰাই দিব লাগিব
গজালটো গৰম কৰি পাইপডালত কেনেকৈ ভৰালো আৰু কিমানটো জোখত ভৰালো আপোনালোকেতো দেখিলেই নহয় বহুত বেছি ওপৰতো নিদিব বহুত বেছি তলতো নিদিব এটা নিয়মত দিব আৰু এতিয়া এখন লৈছো মই কাপোৰ আৰু ইয়াৰ পৰা দেখিছেনে মানে যোনখন মই বনাই লৈছিলো স্পৰ্টিঙৰ পৰা সেইখন মই কাপোৰ বুলিয়ে কৈছো আৰু সেইখন ইয়াতে এনেকৈ মেৰিয়াই গৈছো আৰু এবাৰ মেৰিয়াইছো এবাৰ সমান কৰিছো এবাৰ মেৰিয়াইছো এবাৰ সমান কৰিছো আপোনালোকে দেখিছেই নহয় মেৰিয়ালে কিন্তু সমান কৰি কৰি যাও ভালদৰে তেতিয়া সমান হয় বস্তুটো আৰু মেৰিয়াৰ পিছত ইয়াতে এতিয়া গাঁঠি মাৰি দিব লাগিব সম্পূৰ্ণকৈ এখন মেৰিয়াই গাঁঠি মাৰি ললো আৰু এতিয়া উল্টিয়াই দিছো আৰু গজালটোৰ এতিয়া মানে আকৌ ওপৰতে মই এইখন এতিয়া মেৰিয়াই দিম প্ৰথমতে এনেকৈ আপোনালোকে গজালটো গাঁঠি মাৰি লব তেতিয়া মানে তললে নাহে আৰু ঘৰটো মুচিলে আৰু এনেকৈ গাঁঠি মাৰি এতিয়া সমান সমানকৈ পকাই যাব লাগিব মানে মেৰিয়াই যাব লাগিব আগৰখন যেনেকৈ মেৰিয়াইছিলো ঠিক একেদৰে মেৰিয়াই গলে হ'ল আৰু খালি সমান হ'ব লাগে আৰু গজালটো ওপৰত হ'ব লাগিব আৰু এতিয়া মেৰিয়াই হৈ গল আৰু মেৰিয়াই হোৱাৰ পিছত কিন্তু আপোনালোকে সমান কৰিহে গাঁঠিটো মাৰিব আৰু মই কেনেকৈ মাৰিছো আপোনালোকে দেখিছে নহয় আৰু সমান কৰিহে সদায় গাঁঠিটো মাৰিব লাগে তেতিয়া ভাল আৰু নহলে ভিতৰত পাক খাই দেখিলে অকমান মুচিবলৈ অসুবিধা হয় মানে ভাল নালাগে মুচিবলৈ আৰু এতিয়া দেখিছে নহয় মই এবাৰ মুচিছো আকৌ এবাৰ সমান কৰিছো এবাৰ মুচিছো এবাৰ সমান কৰিছো আৰু তেনেকৈ আপোনালোকে লব আৰু এতিয়া যেটো ইয়াতে গাঁঠি এটা মাৰিব লাগিব সেইবাবে মই সমান কৰি আছো আৰু মাজতো সোমাই থাকিব পাৰে পাক খাই সেইবাবে আপোনালোকে ভালদৰে সমান কৰিহে গাঁঠিটো মাৰিব আৰু এতিয়া মই প্লাষ্টিকৰ ৰছী এডাল লৈছো ইয়াতে টানকৈ গাঁঠিটো মাৰিব লাগে এতিয়া মই সম্পূৰ্ণ গাঁঠি দি হৈ গল আৰু যিগিডাল মানে গাঁঠিৰ পৰা পাৰ হৈ আছিল ৰছী সেইগিডাল কেঁচি দি এতিয়া কাটি দিছো আৰু এতিয়া মই সমানকৈ এতিয়া জোকাৰি দিছো কবাত যদি চুটি দীঘল হৈ আছে তেতিয়া মই এনেকৈ মানে আগফালে টানি ভালকৈ মানে কেঁচি দি সমানকৈ কাটি দিব লাগিব দুডাল যেটো ওলাই আছিল সেইবাবে কেঁচি দি কাটি দিছো আৰু এতিয়া আপোনাক ফাইনেল দেখাই আছো কেনেকুৱা হৈছে ফাইনেলি ঘৰতে বনোৱা ঘৰ মোচা ষ্টিকডাল আমাৰ ৰেডি হৈ গল আৰু কিমান ধুনিয়া হৈছে আপোনালোকে দেখিয়ে গম পাইছে নহয় আৰু আপোনালোককটো মই কৈছিলো এটকা নোহোৱাকে আপোনালোকে ঘৰতে বনাব পাৰিব বুলি আৰু মোৰ এটকাওটো খৰচ হোৱাই নাই ঘৰতে যি বস্তু আছিল তাকে ব্যৱহাৰ কৰি মই বনালো আৰু আপোনালোকে দেখিয়ে গম পাইছে নহয় কিমান ধুনিয়া হৈছে আৰু আপোনালোকেও বনাব যদি ভাল পালে ভিডিওটো চাই মানে ইজি পালে আৰু ইজিয়ে হয় একো টান কাম নহয় আপোনালোকে পাৰিব এনেকৈ বনাবলে আৰু মই আপোনালোকক ইনিয়ে অকমান দেখাই দিছো ইয়াতে কিন্তু পানী লোৱা নাই ইনিয়ে খালি অকমান মুচি দেখাইহে দিছো আৰু কেনেকুৱা হৈছে খালি কমেন্ট কৰি জনাব এতিয়া অকমান মই মাক ট্ৰাই কৰিব দিছো কেনেকুৱা পাইছে মানে মুচি যেটো ভালে পাইছো বুলি কৈছে মানে পাইপডাল অকমান দীঘলকে দিলো আৰু তাতে মানে অকমান থিয়হি মুচিব পৰা হৈছে মায়ে হেবে বহুত বেছি ভাল পাইছে আৰু আপোনালোকেও বনাব মোৰ ভিডিও চাই যদি পাৰে আৰু যদি ভাল পাইছে তেনেকে বনাই চাব পাৰিব মানে ঘৰতে ব্যৱহাৰ কৰিবলৈ আপোনালোকে দেখিলে নহয় মই আজি ঘৰতে কেনেকৈ ঘৰ মোচা ষ্টিকডাল বনাই দেখালো মানে এটকা নোহোৱাকৈ আৰু আপোনালোকেও বনাব পাৰিব ঘৰতে ব্যৱহাৰ কৰিবলৈ আৰু আপোনালোকৰ যদি পুৰণা কাপোৰ থাকে মানে স্পৰ্টিং বুলিয়ে নহয় বেলেগ যদি কাপোৰ থাকে গেঞ্জি কাপোৰৰ নিচিনা তেতিয়া হলে এনেকৈ বনাব পাৰিব কিন্তু স্পৰ্টিং হলে বেছি সুবিধা হয় মানে কাটিবলে শেপগিটা ধুনিয়াকৈ মিলি যায় কিন্তু বেলেগ কাপোৰ হলে ইমানটা ভাল নহয় আৰু স্পৰ্টিংৰ কাপোৰটো সদায় কোমল থাকে আৰু মুচিও ভাল লাগে আপোনালোকে ট্ৰাই কৰিব ঘৰত মানে ঘৰ ব্যৱহাৰ কৰিবলৈ আৰু যোনে বনাই কিন্তু মোক
ভিডিঅ'ত কমেণ্ট এটা কৰিব প্লিজ আৰু আজিৰ ভিডিঅ'টো ভাবিছো ইয়াতে সামৰো বুলি ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব আৰু এনেকুৱা ভিডিঅ' লাগে যদি কমেণ্ট কৰি আপোনালোকে জনাব আৰু কি ভিডিঅ' লাগে তেতিয়া মই আপোনালোকক দি থাকিব পাৰিম আৰু মই যেটো বনাও আপোনালোকেও মোৰ পৰা কিবা এটা শিকিব পাৰিব আৰু ভিডিঅ'টো ইয়াতে সামৰিছো ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব বুলি আকৌ এবাৰ কৈ দিছো আৰু বহুত বেছি ভাল পালে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লাইক এটা কৰিব কমেণ্ট এটা কৰিব ধুনীয়াকৈ কমেণ্ট এটা কৰিব আৰু আজিলৈ আহিছো পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে অতি সোনকালে আহিছো আপোনালোকে মৰম দিব সাপোৰ্ট কৰিব বাই বাই